পানী গুণ্ডা আলোক ত্ৰিপাঠী। আজি ফাদিল কৰিম ত্ৰিপাঠীৰ গুণ্ডাগিৰি। প্ৰথমে এই ভিডিঅ'টো চাওক। আৰ্যনগৰত হাতত ক্ৰিকেট বেট লৈ ভঙা বাহনৰ কাষেৰে পাৰ হোৱা এইটো শান্তি প্ৰতিষ্ঠাকাৰী দল। নেতৃত্বত আলোক ত্ৰিপাঠী। দৃশ্যটো আকৌ এবাৰ ভালকৈ চাওক। ডিচিপি বলিন দেউৰীয়ে গা টোপ এটাও পৰিবলৈ নিদিয়া এইটো আলোক ত্ৰিপাঠী আগে আগে পিছে পিছে হাতত ক্ৰিকেট বেট লৈ এদল বিহাৰী। চলিল প্ৰতিবাদ। দিয়া হল সকিয়নি। ইয়াৰ পিছত যদি অসমীয়া মুদ্ৰাবাদ দিওঁতে যদি আপোনালোকে মনে মনে থাকে ইয়াৰ পৰা যাব লাগিব দেই, একদম স্পষ্ট কথা। তাৰ পিছতে শেহতীয়াকৈ আছাম টক্সৰ হাতত আহি পৰা ভিডিঅ'টোৱে এক প্ৰকাৰৰ প্ৰমাণ কৰিলে অসমীয়াৰ গাড়ী ভঙাৰ আঁৰত সেই দল কোন। কোনে কি লক্ষ্য আগত লৈ ভাঙিলে এখন বাহন। কাৰ প্ৰৰোচনাত আৰ্যনগৰত দিয়া হল জয় বিহাৰ ধ্বনি। ৰব, ত্ৰিপাঠীৰ কাহিনী ইমানতে শেষ হোৱা নাই। অসম কাবাডী সন্থাৰ সম্পাদক থকাৰ অৱস্থাত অসমীয়া খেলুৱৈ খেলৰ পৰা বঞ্চিত কৰোৱাৰ অভিযোগ। এয়া আমাৰ মন্তব্য নহয়। ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবৰ বাবে নিৰ্বাচিত হোৱা জালুকবাৰীৰ এইকেইজন অসমীয়া খেলুৱৈয়ে ত্ৰিপাঠীৰ বিৰুদ্ধে আনিছে একাধিক অভিযোগ। যি অনা অসমীয়া অলক ত্ৰিপাঠী, আৰু অলক ত্ৰিপাঠীৰ নামটোৱে আমি জানো, যাতে য'ত খেলিব যাওঁ তাত গ'লে কয় যে অলক ত্ৰিপাঠী কৈছে তোমালোক বেন আছা, তোমাৰ প্লেয়াৰ বেন আছে, তোমালোক খেলিব নোৱাৰা। তাৰপিছত বহুত তোমাৰ দাদাগিৰি কৰি কথা কয়, মানে তোমাৰ প্লেয়াৰ খেলিব লেফ্ৰি বেন কৰিব, তোমাৰ মানে কমিটিত খেলা পাতিব নিদিয়ে, বাকী ল'ৰাবিলাকক বেন কৰিব। আমাক বহুত অশান্তি কৰিছে 34জন ল'ৰা ছোৱালীক, যে আমি বহুত মানে টেনশ্যনত আছো। ল'ৰাকেইজন 1 বছৰ হ'ল আজি খেলিব পৰা নাই। ধুবুৰীত বলপূৰ্বকভাৱে সাধাৰণ সম্পাদক হৈছিল আলোক ত্ৰিপাঠী, কিন্তু পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয়ে অবৈধ ঘোষণা কৰে সেই কমিটিখন। অৰ্থাৎ সভাপতিক বাদ দি বাকী থকা অসম কাবাডী সন্থাৰ সকলো বিষয়ববীয়াক বৰ্খাস্ত আদালতৰ। তাৰ পিছতো নিজকে কাবাডী সন্থাৰ সম্পাদক হিচাপে পৰিচয় দি ভাল পায় ত্ৰিপাঠীয়ে। খেল মহাৰণৰ দৰে পবিত্ৰ মঞ্চত গুণ্ডাগিৰি কৰি ভাল পায় ত্ৰিপাঠীয়ে। হয়, অসমীয়াক প্ৰহাৰ কৰি নিজকে বৰমতা দেখুৱাব বিচৰা আলোক ত্ৰিপাঠীৰ গুণ্ডাগিৰিৰ নজিৰ কেৱল আৰ্যনগৰতেই নহয়। ইয়াৰ পূৰ্বেও ত্ৰিপাঠীয়ে প্ৰহাৰ কৰিছে অসমীয়াক। স্থান সৰুসজাই ষ্টেডিয়াম 2025। খেল মহাৰণৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে চলি থকাৰ মাজতে অকৰ্তৃত্বশীলভাৱে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে আলোক ত্ৰিপাঠীয়ে। তাৰ পিছতে গোলাঘাট জিলা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈক কৰে প্ৰহাৰ। প্ৰথমে অশ্ৰাব্য গালিগালাজ আৰু তাৰ পিছত নিৰ্বিচাৰ প্ৰহাৰ। মুঠতে সময় সুযোগ পালেই অসমীয়াৰ ওপৰত বিদ্বেষী হৈ উঠে আলোক। আৰ্যনগৰৰ ঘটনাটোৰ ক্ষেত্ৰত জিতেন্দ্ৰ হালৈ দোষী নে নিৰ্দোষী তাৰ বিচাৰ কৰিব আৰক্ষীয়ে। কিন্তু আমি জনাই থওঁ যে ধোৱা তুলসীৰ পাত নহয় আলোক ত্ৰিপাঠী। কাৰ বলেৰে ত্ৰিপাঠী বলিয়ান তাৰ ওপৰতো নজৰ থাকিব আমাৰ। এটেনশ্যন ডিচিপি বলিন দেউৰী মহোদয়, ভালদৰে চাওক। দুষ্কৃতিকাৰীৰ দ্বাৰা আক্ৰমণৰ বলি হোৱাৰ ঠিক আগতে যুৱ সাংবাদিক হৃদয় আহমেদৰ মোবাইলৰ কেমেৰাত বন্দী হোৱা এই ভিডিঅ'টোলৈ মন কৰি চাওক। ইয়াৰ সাংবাদিকগৰাকীক প্ৰহাৰ কৰাৰ পূৰ্বে তেওঁৰ মুখৰ পৰা কোনো উচতনিমূলক মন্তব্য শুনিছেনে, বা তেওঁৰ মুখৰ পৰা কোনো শ্লোগান বা কণ্ঠস্বৰৰ মাত শুনা পাইছেনে আপুনি?
কোনো দিয়া নাই অসমীয়া গ বেগ ধ্বনি কোনো দিয়া নাই আমি শুনা নাই আমি গোটেইখিনি বস্তু আমি যিমান ভিডিঅ' তাত আছে আমি গোটেইখিনি ডাউনলোড কৰিছোঁ আৰু গোটেইখিনি হেৰি কৰি চাইছোঁ আজি আমি নেতাসকলৰ লগতো কথা পাতিছোঁ আপোনালোকে বোলো ক'ৰবাত দেখিছে নেকি তেওঁলোকে কৈছে যে সেইবিলাক তেওঁলোকে দেখা নাই চ' এইটো হৈছে ফুৰিছিল সাংবাদিক বুলি আহিছে সাংবাদিক বুলি যিগৰাকীয়ে কৈছে ইনজিউৰ্ড হোৱা বুলি হৃদয় কি নাম আছিলে তেওঁৰ হৃদয় আহমেদ তেওঁতো শ্লোগানহে দি আছে মইতো দেখিছোঁ ভিডিঅ'ত তেওঁতো শ্লোগানহে দি আছে তেওঁতো তাক ৰিপৰ্টিং কৰিবলৈ যোৱা নাই চ' কথাবিলাক গাড়ী ভাঙিছে অসমীয়াক প্ৰহাৰ কৰিছে সাংবাদিকক প্ৰহাৰ কৰিছে একাংশই কৰিছে উপায় কৰিছে এইটো চাওক অসমীয়া প্ৰহাৰ কৰা নহয় তেওঁ অসমীয়া মানুহৰ প্ৰতিনিধি নেকি হি ইজ এ লিডাৰ গতিকে তেওঁ যদি ক'ৰবাত বিশেষ কিবা পৰিস্থিতি সৃষ্টি কৰে কাৰোবাৰ ইম'চনত কাৰোবাক গালি গালাজ কৰে তেতিয়াতো মানুহে মানে সেইটো অসমীয়া হেৰি কিবা বুলি নাই এইটো যিকোনোকে পিটিব মাৰিব কিবা কৰিব তাত এখন ফটো ভাইৰেল হৈ আছে অশোক ত্ৰিপাঠী বুলি আলোক ত্ৰিপাঠী তেওঁ মানুহজনক উঠোৱা ভিডিঅ'টো কৈছে তেওঁতো মানুহজনক উঠাইছে কিন্তু তেওঁতো ঠেলি দিয়া বা কিবা এটা কৰাৰ ভিডিঅ'টো তাত নাই আচৰিত জুন তাৰিখে যি আৰ্যনগৰ চেৰাবাটিত এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল ইতিমধ্যে অসমৰ সংবাদ মাধ্যমত এই গোটেই খবৰ ইতিমধ্যে বিয়পি পৰিছে সকলোৱে ইতিমধ্যে এই বিষয়টোত জ্ঞাত হৈছে আৰু সেই বিশেষ স্থানত মই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পিছত তাত মই আক্ৰমণৰ বলি হ'ব লগা হৈছিলোঁ আৰু উদণ্ড লোকে মোক আক্ৰমণ কৰিছিল ইতিমধ্যে মোৰ সৈতে চিকিৎসাও হ'ব লগা হৈছে ইতিমধ্যে যেহেতু মই চিকিৎসাধীন এতিয়াও হৈ আছোঁ অসুস্থ হৈ আছোঁ মোৰ মূৰত চিলাই কৰিব লগা হৈছে গোটেই বিষয়টো অসমবাসীয়ে গম পায় আচলতে সেই বিষয়টোত কি হৈছিল বা সেই বিশেষ স্থানত কি হৈছিল কেনেকৈ এই ঘটনা সংঘটিত হ'বলৈ পালে এক অনাকাংক্ষিত ঘটনা মই কেতিয়াও কল্পনা কৰা নাছিলোঁ এগৰাকী সাংবাদিক হিচাপে তাত মই বাতৰি সংগ্ৰহ কৰিবলৈহে গৈছিলোঁ আৰু আজি এই গোটেই বিষয়টোৰ ওপৰত যি পশ্চিম গুৱাহাটী আৰক্ষী আয়ুক্ত ডাঙৰীয়াই এটা মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্য ইতিমধ্যে মোৰ দৃষ্টিগোচৰ হৈছে আৰু সেই মন্তব্যৰ ওপৰত মোৰ কিছু ক'বলগীয়া আছে মই পূৰ্বৰ কিছুমান কথা কৈছোঁ সেই যিটো আৰক্ষী আয়ুক্তগৰাকী সন্মানীয় আৰক্ষী আয়ুক্তগৰাকী যিটো কথা কৈছে যে মই শ্লোগান দিয়া আচলতে সেই শ্লোগানটো মোৰ নহয় বা সেই যি কণ্ঠস্বৰ সেয়া মোৰ নহয় মই আৰক্ষী আয়ুক্ত ডাঙৰীয়াৰ যি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ ডাঙৰীয়াই যিটো কথা বা আগবঢ়াইছে ইতিমধ্যে সংবাদ মাধ্যমত যিটো কথা আগবঢ়াইছে আৰু সেই যিটো মন্তব্য বা যিটো মই শ্লোগান দিয়া বুলি কৈছে গতিকে সেই যিটো কণ্ঠস্বৰ সেই কণ্ঠস্বৰটো মোৰ নহয় মই আৰক্ষী আয়ুক্তগৰাকীক মই ইতিমধ্যে আমি যিখিনি তথ্য বা যিখিনি ভিডিঅ' যিখিনি ভিজুৱেলছ আমি লৈছোঁ ইতিমধ্যে আমি ভৰলুমুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ তাত আমি সম্পূৰ্ণ এই যি তথ্য বা ভিডিঅ' ভিজুৱেলছ সকলো আমি প্ৰভাইড কৰিছোঁ আমি আৰক্ষীৰ হাতত আমি চমজাই দিছোঁ ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ আচলতে আৰক্ষী মহোদয়ক মই আহ্বান জনাম বা অনুৰোধ জনাম যে এই যিটো বিষয় বৰ্তমান সময়ত বিগত প্ৰায় 2টা দিন চৰ্চা চলিছে এই গোটেই বিষয়টোক লৈ ইতিমধ্যে আচলতে এই গোটেই বিষয়টোৰ এটা সঠিক এটা তদন্ত বিচাৰোঁ আচলতে প্ৰকৃত তথ্যটো পোহৰলৈ আহক আচলতে কোন দোষী কোন নিৰ্দোষী আচলতে সেই বিশেষ স্থানটোত কি হৈছিল ইতিমধ্যে অসমৰ সংবাদ মাধ্যমে গোটেই বিষয়টোৰ ওপৰত ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছে পূৰ্বেও মোৰ কথাখিনি জনাইছোঁ কিন্তু আজি যিটো ভাষ্য আৰক্ষী আয়ুক্ত ডাঙৰীয়াই আগবঢ়াইছে মোৰ সেই ভাষ্যটোৰ ওপৰত দৃষ্টিগোচৰ হৈছে আৰু সেই বিষয়টোৰ ওপৰত মই নিজৰ যি মন্তব্য সেয়া কৰিব লগা হৈছে কাৰণ হৈছে যিটো কণ্ঠস্বৰৰ কথা কৈছে সেইটো মোৰ নহয় আৰু ইতিমধ্যে মই আৰক্ষী আয়ুক্তগৰাকী যি ধৰণে
এই গোটেই বিষয়টো তদন্ত আগবাঢ়িছে বা মই যি এজাহাৰ দিছোঁ সেই এজাহাৰৰ ভিত্তিত কেনেকৈ আগবাঢ়িছে মই সেইখিনি নাজানো। এতিয়া মই চিকিৎসাধীন হৈ আছোঁ, এতিয়া অসুস্থ হৈ আছোঁ আৰু মই বিচাৰোঁ যে গোটেই বিষয়টো এটা সঠিক এটা নিৰপেক্ষ তদন্ত হওক আৰু এক সমাজৰ হকে এক ভাল বাৰ্তা যাওক বুলি মই আশা কৰিছোঁ। কাৰণ হৈছে যে অসমৰ ৰাইজে জানিব বিচাৰে গোটেই বিষয়টো কি হৈছে। মই এগৰাকী উঠি অহা যুৱ সাংবাদিক আৰু যুৱ সাংবাদিক হিচাপে যিটো খবৰ আমি লাভ কৰিছিলোঁ আৰু সেই বিশেষ স্থানত আমি গৈছিলোঁ আৰু আমি গৈ যি ভাষ্য বা বাতৰি সংগ্ৰহ কৰি আছিলোঁ, আচলতে আমি কেতিয়াও কাহানিও কল্পনা কৰা নাছিলোঁ যে সেই বিশেষ স্থানত এনেকুৱা এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব। আচলতে মই তাত আক্ৰমণৰ বলি হ'ব লগা হৈছে। আচলতে এই গোটেই বিষয়টো ইতিমধ্যে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বিয়পি পৰিছে। গতিকে আৰক্ষী আয়ুক্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে আচলতে এই গোটেই বিষয়টো এটা নিৰপেক্ষ তদন্ত হওক, এটা সঠিক পথে আগবঢ়াওক। মই এগৰাকী যুৱ সাংবাদিক হিচাপে, এগৰাকী সচেতন যুৱক হিচাপে, নাগৰিক হিচাপে এই গোটেই বিষয়টোৰ ওপৰত আৰক্ষীৰ লগত মই সহযোগিতা কৰিম আৰু মোৰ ভাষ্য সংগ্ৰহ কৰক আৰু সেই যিটো ভিডিঅ' বা যিটো শ্লোগানৰ কথা কৈছে আৰক্ষী আয়ুক্ত ডাঙৰীয়াই, সেই কণ্ঠস্বৰ ইতিমধ্যে পৰীক্ষা কৰক। এতিয়া পৰীক্ষা কৰি সকলো কথা জল পট হৈ পৰিব। মই আৰক্ষীৰ ওচৰত এইটোৱে বিচাৰোঁ যাতে এগৰাকী উঠি অহা যুৱ সাংবাদিক হিচাপে এইখিনি আৰক্ষীৰ পৰা আশা কৰিছোঁ। আৰু যিটো বিষয় ইতিমধ্যে চৰ্চা লাভ কৰিছে যে সেই বিশেষ স্থানত এই শ্লোগানসমূহ লৈ ইতিমধ্যে চৰ্চা লাভ কৰিছে, বিগত প্ৰায় 2টা দিন এনেকুৱা চৰ্চা লাভ কৰিছে। আচলতে সেই যিটো কণ্ঠস্বৰ সেয়া মোৰ নহয়। মই পুনৰবাৰ এটা কথাই কৈছোঁ যে সেই কণ্ঠস্বৰটো মোৰ নহয়। ইতিমধ্যে আৰক্ষীক এক সঠিক নিৰপেক্ষ তদন্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ এই মুহূৰ্তত। আৰু মোক এই যিটো বিষয় বা এই যিটো বিষয় চৰ্চা লাভ কৰিছে এই বিষয়টোৰ পৰা মোক সঠিক তদন্ত নিৰপেক্ষ তদন্ত কৰি আৰক্ষীয়ে মোক এই যিটো বিষয় বা মোক যে হেও মানসত এটা প্ৰতিপূৰ্ণ কৰিবলৈ চেষ্টা কৰা হৈছে বা মোৰ বক্তব্য দিয়া বুলি এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে, এই গোটেই বিষয়টোৰ পৰা মোক মুক্তি দিয়ক। মই মুক্তি বিচাৰোঁ। কাৰণ যিটো বিষয় মই জড়িত নহয় বা যিটো কণ্ঠস্বৰ মোৰ নহয়, সেই কণ্ঠস্বৰ মোক নাম সাঙুৰাই এটা মোক হেও প্ৰতিপন্ন কৰাৰ এটা চেষ্টা চলোৱা হৈছে। এই গোটেই বিষয়টোৰ পৰা মই মুক্তি বিচাৰোঁ। মোৰ আৰক্ষী প্ৰশাসনৰ ওচৰত এইটোৱে ক'বলৈ ইতিমধ্যে এইখিনি ক'বলগীয়া আছে। আৰক্ষী আয়ুক্তক মই পুনৰবাৰ কৈছোঁ এই গোটেই বিষয়টোৰ এটা সঠিক আৰু নিৰপেক্ষ তদন্ত হওক। মই এই বলিৰ কথা সজাবলৈ চেষ্টা কৰিছে। এতিয়া প্ৰশ্ন উঠিছে যে কাৰ শ্ৰুতলিপিৰ মতে সুৰ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰিছাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিত্য পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আৰু এই বিষয়টো আপোনালোকৰ মতামত কি কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।